নমস্কাৰ সকলোকে বিকাশ এডুকেশ্যন হেল্প চেনেললৈকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ অসমীয়াৰ পাঠ নং 13 বৰপেটা। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে দি আছে যে তলৰ প্ৰশ্নবোৰ উত্তৰ লিখা। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দি আছে যে কবিয়ে বৰপেটাক অসমৰ কি বুলি কৈছে। ইয়াৰ উত্তৰ লিখিম যে কবিয়ে বৰপেটাক অসমৰ ধাম বুলি কৈছে। খ নম্বৰ প্ৰশ্নটো যে কি শুনি বাটৰুৱা কবিয়ে পুৰাণ জোৰাই যাবলৈ কৈছে। ইয়াৰ উত্তৰ লিখিম যে হৰিগুণ নাম শুনি বাটৰুৱাক কবিয়ে পৰাণ জোৰাই যাবলৈ কৈছে। ক নম্বৰ প্ৰশ্নটো কৈছে যে কাৰ পদধূলিৰে বৰপেটা পণ্য স্থানলৈ পৰিৱৰ্তিত হৈছে। ইয়াৰ উত্তৰ লিখিম যে মহাপুৰুষ শংকৰদেৱৰ পদধূলিৰে পণ্য স্থানলৈ পৰিৱৰ্তিত হৈছে। খ নম্বৰ প্ৰশ্নটো যে বৰপেটা ধামত ক'ত ক'ত হৰিনাম শুনা যায়। ইয়াৰ উত্তৰ লিখিম যে বৰপেটা ধামত আকাশত বতাহত শিশুৰ মুখত নাৱত হৰিনাম শুনা যায়। তাৰপিছত 9 নম্বৰটো দিয়া আছে যে কি শুনি শক তাপ দূৰতে পলায়। ইয়াৰ উত্তৰটো লিখিম যে হৰিৰ মহিমা শুনি শক তাপ দূৰতে পলায়। তাৰপিছত প্ৰথম 6 নম্বৰটো দি আছে যে কি উৎসৱত হৰিনাম গায়। ইয়াৰ উত্তৰ লিখিম যে বিবাহ জন্মদিন বিহু আদি উৎসৱত হৰিনাম গায়। দ্বিতীয় 6 নম্বৰটো যে হৰিৰ মহিমা গাই নাৱৰীয়াই ক'ত নাও বায়। ইয়াৰ উত্তৰ লিখিম যে হৰিৰ মহিমা গাই নাৱৰীয়াই বৰনৈৰ বিমল বুকুত নাও বায়। পৰীক্ষা নম্বৰটো যে তিথি উৎসৱত ডেকাহঁতে কি কৰে। ইয়াৰ উত্তৰ লিখিম যে তিথি উৎসৱত ডেকাহঁতে নাও খেলে। 6 নম্বৰটো যে বৰপেটা ধামত মানৱৰ কেনেদৰে মহামিলন ঘটিছে। ইয়াৰ উত্তৰ লিখিব লাগিব যে সুখী দুখী পাপী তাপী সকলোৱে কাষ চাপি হৰিনাম চাই যোৱা ফলত বৰপেটা ধামত মানৱৰ মহামিলন ঘটিছে। এনেকৈ লিখিম। তাৰপিছত 9 নম্বৰটো দি আছে যে কি আদৰ্শ লৈ কণে এই অসমী আইৰ বুকুলৈ আহিছে তেৰাই কি এৰি গৈছে। ইয়াৰ উত্তৰ লিখিব লাগিব যে সকলো হৰিভক্ত সমান আসন এই আদৰ্শ লৈ মহাপুৰুষ এই অসমী আইৰ বুকুলৈ আহিছে তেৰাই সাম্যমন্ত্ৰ হৰিনাম আৰু পবিত্ৰ কীৰ্তন থান এৰি গৈছে। এইখিনি লিখিলে হৈ যাব। 10 নম্বৰটো দি আছে যে জগত গুৰুজনাই কেনেদৰে অসমীয়া জাতিক গঢ়িছে। ইয়াৰ উত্তৰ লিখিব লাগিব যে জগত গুৰুজনাই হৰিনাম হৰিৰ মহিমা আদিৰে অসমীয়া জাতিক গঢ়িছে। 18 নম্বৰটো দি আছে যে জগত গুৰুজনাৰ কি মহামন্ত্ৰ জাপি পাপি তাপিয়ে মুক্ত হ'ব পাৰোঁ। ইয়াৰ উত্তৰ লিখিব লাগিব যে জগত গুৰু জনাৰ হৰি নাম মহামন্ত্ৰ জপি পাপি তাপিয়ে মুক্ত হ'ব। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট প্ৰশ্নখিনি দিয়া আছে যে 3 নম্বৰ প্ৰশ্নটো যে কবিতাটিৰ কথাখিনি তোমাৰ নিজৰ কথাৰে লিখিবলৈ যত্ন কৰা। ইয়াৰ উত্তৰ লিখিব লাগিব যে মহাপুৰুষ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু অসমীয়া জাতি গঢ়াৰ উদ্দেশ্যৰে অসমৰ বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰিছিল। তেনে এখন সত্ৰ হ'ল পবিত্ৰ বৰপেটা সত্ৰ। কবিয়ে এই বৰপেটা সত্ৰক কাশী দ্বাৰকা আৰু মথুৰাপুৰীৰ লগত তুলনা কৰিছে। বৰপেটা সত্ৰৰ চৌদিশে কেৱল হৰিনামৰ ধ্বনিহে প্ৰতিধ্বনিত হয়। সৰু ডাঙৰ সকলোৱে হৰিনাম কীৰ্তন কৰি নিজকে ধন্য কৰে। মহাপুৰুষ জনাই প্ৰৱৰ্তন কৰি যোৱা এই হৰিনাম কীৰ্তনে সকলোৰে মন প্ৰাণ হৰি নিয়ে। এই হৰিনামৰ ধ্বনি কেৱল বৰপেটা ধামতে শুনা নাযায়। ইয়াক বিভিন্ন উৎসৱ পাৰ্বণত আনকি নৈৰ বুকুৰে নাৱৰীয়াই নাও বাই যাওঁতেও শুনা যায়। গুৰুজনাৰ তিথি উৎসৱত ডেকাহঁতে নাও খেল খেলে। এই নাও খেলত বঠা ধৰি ডেকাহঁতে কেৱল হৰিনামকে গায়। তাল খোল মৃদাংগৰে হৰি সংকীৰ্তন কৰাৰ ফলত সুখী দুখী পাপী তাপী সকলো এক হয়। সকলো মানৱৰে মহামিলনৰ তীৰ্থত পৰিণত হয় পবিত্ৰ সত্ৰবোৰ। মহাগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা নৱ বৈষ্ণৱ ধৰ্মত কোনো পূজা পাতল বলি বিধানৰ ব্যৱস্থা নাই। কাকো উচ্চ আসনত কাকো নিম্ন আসনত ৰখা নহয়। সকলে হৰিভক্তকে সমান স্থান দিয়া হয়। শংকৰদেৱ প্ৰৱৰ্তিত নৱ বৈষ্ণৱ ধৰ্মত আমাৰ জনম
ভূমি পবিত্ৰ অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ মাজত সাম্য আদৰ্শ প্ৰচাৰ কৰি নানা তত্ত্বগধুৰ শাস্ত্ৰৰ কথা অসমীয়া ভাষাত ৰচনা কৰি মহাপুৰুষজনাই আমাৰ মাতৃভাষাক পূৰ্ণতা দিলে। মহাপুৰুষজনাৰ এই সাম্য মন্ত্ৰৰে দীক্ষিত হৈ মানুহে এই সংসাৰৰ সকলো শক তাপৰ পৰা মুক্তি লাভ কৰিব পাৰে কেৱল হৰিনাম জপি। সকলোৰে প্ৰাণৰ বিশ্ব ভাতৃত্বৰ ভাৱ জগাই তুলিব পাৰে কেৱল হৰিনামৰ ধ্বনিয়ে এই ধাৰাত। এইখিনি লিখিলে হৈ যাব। 4 নম্বৰখিনি দি আছে যে বাক্য ৰচনা কৰা। প্ৰথমত দি আছে যে আমাৰ পুৰাণ। এইটো লিখিম যে দিল্লীত থকা তাজমহলৰ দৃশ্যই সকলোৰে পুৰাণ জোৰাব পাৰে। তাৰপিছত দি আছে এইটো মহিমা। এইটো লিখিম যে আমি এনেকৈ হৰিৰ মহিমা অপাৰ এনেকৈ লিখিম। তাৰপিছতো দি আছে নিজান। এইটো লিখিম যে নিজান ঠাই গহীন হয় এনেকৈ লিখিম। তাৰপিছতো দি আছে আবাহন। এইটো লিখিম যে ভক্তই সঁচা অন্তৰেৰে আবাহন কৰিলেহে ভগৱানৰ কৃপা লাভ কৰিব পাৰে। তাৰপিছত দি আছে উচ্চ নিচ। এইটো লিখিম যে ধনী দুখীয়া মাজত উচ্চ নিচ ভাৱ থাকিব নালাগে। 5 নম্বৰত দি আছে যে খালী ঠাই পূৰ কৰা। ইয়াত দি আছে যে বাটেৰে যোৱা লোক যি, এইটো লিখি আমি বাটৰুৱা। তাৰপিছত নাও বাই যি, এইটো লিখি আমি নাৱৰীয়া। নৈত নাৱেৰে বেপাৰ কৰে যি, এইটো লিখি আমি হাউদ। হাল বাই যি, তাক আমি হালোৱা বুলি কওঁ। তাৰপিছত খেল খেলে যি, তাক আমি খেলুৱৈ বুলি কওঁ। তাৰপিছত বাঁহ বেতৰ কাম কৰে যি, তাক আমি বাঢ়ৈ বুলি কওঁ। তাৰপিছত দি আছে যে পঢ়া আৰু লিখা। ইয়াতে প্ৰথম দি আছে যে সুখী যোগ দুখী, এইটো লিখি আমি সুখী দুখী। তাৰপিছত পাপি তাপি দি আছে, এইটো লিখি আমি পাপি তাপি। তাৰপিছত উচ্চ যোগ নিচ, এইটো লিখি আমি উচ্চ নিচ। তাৰপিছত শক যোগ তাক, এইটো লিখি আমি শক তাপ। তাৰপিছত গছে যোগ পাতে, এইটো লিখি আমি গছে পাতে। তাৰপিছত তাল যোগ খল, এইটো লিখি আমি তাল খল। তাৰপিছত 7 নম্বৰত দি আছে যে পঢ়া বুজা আৰু লিখা। ইয়াতে প্ৰথম দি আছে যে আকাশ, এইটো লিখি আমি আকাশী। বনটো লিখিম বননি। ধনটো লিখি আমি ধনী। পাপ পাপি লিখিম তাপ তাপি। সুখ সুখী। দুখ দুখী। মান মানি। হাবি হাবিয়নি। কাঠ কাঠনি। শাক শাকনি। বাদাম বাদামী। গোলাপ গোলাপী। দাগ দাগী। কপাহ কপাহী। দৰদ দৰদী। তাৰপিছত 8 নম্বৰত দি আছে যে তলৰ উদাহৰণটো চাই বাকী কেইটা নিজে কৰা। ইয়াতে দি আছে যে উচ্চ যোগ আসন, এইটো লিখি আমি উচ্চাসন। তাৰপিছত নিজ যোগ আসন, এইটো লিখি আমি নিচাসন। তাৰপিছত হিম যোগ আলয়, এইটো লিখি আমি হিমালয়। তাৰপিছত মহাযোগ আশয়, এইটো লিখি আমি মহাশয়। তাৰপিছত কোষ যোগ আসন, এইটো লিখি আমি কোষাসন। তাৰপিছত নিম্ন যোগ আসন, এইটো লিখি আমি নিম্নাসন। তাৰপিছত নীল যোগ অচল, এইটো লিখি আমি নীলাচল। কাশীপুৰী, এইটো আমি চমুটোকা লিখিম যে কাশী হিন্দুসকলৰ এখন পবিত্ৰ স্থান। ই উত্তৰ প্ৰদেশৰ বাৰাণসীত অৱস্থিত। ইয়াত শিৱৰ বিখ্যাত জ্যোতিৰ্লিংগ প্ৰতিষ্ঠিত এনেকৈ লিখিম। তাৰপিছতো দিয়া আছে আমাৰ মথুৰাপুৰী। এইটো লিখিম যে উত্তৰ প্ৰদেশত অৱস্থিত এখন পবিত্ৰ স্থান মথুৰাপুৰী, য'ত ভগৱান শ্ৰীকৃষ্ণই জন্মগ্ৰহণ কৰিছিল এনেকৈ লিখিম। তাৰপিছতো দিয়া আছে যে আমাৰ বৰপেটা ধাম। এইটো লিখিম যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰসমূহৰ ভিতৰত এক অন্যতম প্ৰধান সত্ৰ হ'ল বৰপেটা সত্ৰ। ই নামনি অসমৰ বৰপেটা জিলাত অৱস্থিত। বৰপেটা সত্ৰৰ কীৰ্তন ঘৰ অসমৰ বিখ্যাত। প্ৰতি বছৰে ইয়াত ফাকুৱা বা দৌল উৎসৱ মহা আড়ম্বৰেৰে পালন কৰা হয়। বৰপেটা সত্ৰৰ নামঘৰত এগছি অক্ষয় ব্যক্তি আছে। সত্ৰীয়া সংস্কৃতিৰ এক অন্যতম পীঠস্থান হিচাপে বৰপেটা সত্ৰই এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আছে। এনেকৈ লিখিলে হৈ যাব। আজিলৈ ইমানে। ধন্যবাদ।